Hello everyone. আজি আমি ডিসকাস কৰিম কিছুমান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনছ যেটো বিএড এক্সামিনেশ্যন এতিয়া বিএড এন্ট্ৰেন্স হ'ব তাৰ কাৰণে কিছুমান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এলসিএম আৰু এইচসিএফ ৰ ওপৰত আমি কিছুমান কোৱেশ্চন ডিসকাস কৰিম সো ফাৰ্স্ট কোৱেশ্চনটো হৈছে if three numbers twice a 5a and 7a তিনটা নাম্বাৰ দিছে আমাক আৰু এই তিনটা আমাক এলসিএম উলিয়াব লাগে এতিয়া আমি যেতিয়া এলসিএম উলিয়াম এই তিনটা নাম্বাৰত আমি কমন কি আছে a যদি এনেকুৱা কোৱেশ্চন আহে কমন আছে এটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয়তো আৰু এটো যদি কমন ইয়াত কি আছে গুটে তিনটা a আছে সো আমি তাৰ পৰা a এটা লম আৰু 2 5 7 এগিটা কি এগিটা হৈছে প্ৰাইম নাম্বাৰ তাৰ মানে পৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যাৰ কাৰণে কি আমি গুটে গিটাকে পূৰণ কৰিম হল 2 5 গুণ 10 7 10 গুণ 70 তো 70a হৈছে আমাৰ আনসাৰ যেহেতু ইয়াত a তিনটাতে আছিল হে কাৰণে আমি এটা লৈছো মই লাষ্টৰ যেটো মানে এইচএফ আৰু এলসিএম ৰ যিবিলাক বেসিক আমি তাত ডিসকাস কৰিছিলো যদি আপোনালোকে এই ভিডিওটো চোৱা নাই তেতিয়াহলে ইয়াত ক্লিক কৰি পেলাই আপোনালোকে এই ভিডিওটো চাব পাৰে নেক্সট কোৱেশ্চন এটা এডুকেশ্যন হৈছে ফাইন্ড দা এলসিএম অফ 2 কিউব into 3 into 5 square into 7 এইবোৰ স্কয়াৰ to the power 4 to the power 4 into 3 to the power square into 5 into 7 to the power square into 11 তো আমাক যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়া থাকিব আমি হেতু এলসিএম কেনেকৈ উলিয়াম যে এলসিএম ইজ ইকুৱেল টু আমি প্ৰথমে চাম যে কমন কি নাম্বাৰ আছে এইবিলাক তো সব প্ৰাইম নাম্বাৰ 2 3 5 7 এটো 2 কিউব হয় 3 5 স্কয়াৰ এণ্ড 7 এইবিলাক কি হয় প্ৰাইম নাম্বাৰ হয় মানে পৰিমেয় সংখ্যা এতিয়া আমি চাম যে এইবিলাক নাম্বাৰ কোড কমন আছে মানে কোনকিটা নাম্বাৰ কমন আছে আমি তাৰ পিছত হে কমনৰ পৰা আমি যেটো হাইয়েস্ট পাৱাৰ তাৰ মানে তাৰ ঘাত যেটো সৰ্বোচ্চ ঘাত যিমান থাকিব আমি হেটো নাম্বাৰ লম সো ইয়াত 2 কিউব আছে ইয়াত আছে 2 to the power 4 আৰু ইয়াত আছে 2 তো আমি কোনটো লম 2 to the power 4 নেক্সট ইয়াত আছে 3 ইয়াত আছে 3 স্কয়াৰ ইয়াত আছে 3 কিউব আমি কোনটো লম 3 কিউব লম নেক্সট 5 স্কয়াৰ আছে আৰু 5 আছে আৰু 5 to the power 4 আছে আমি কোনটো লম 5 to the power 4 তাৰ পিছত এই বাকি যিকিটা থাকি গল আমি হেগিটাটো লম বিকজ আমি কি উলিয়াইছো এলসিএম উলিয়াইছো তাৰ পিছত আমি চালু যে ইয়াত 7 আছে আৰু 7 স্কয়াৰ আছে আমি 7 স্কয়াৰ ললো তাৰ পিছত 11 টো বাকি থাকি গল আমি 11 টো ললো হল এতিয়া আমি এটো পূৰণ কৰিম সো যেহেতু আমাক এটো অপচনত দিয়া আছে তেতিয়াহলে কাৰণে আমি কি এটো আমি সলভ কৰিবলৈ আৰু ফাৰ্দাৰ সলভ কৰিবলৈ আমাৰ দৰকাৰ নাই সো ইয়াৰ অপচনটো হৈছে অপচন নম্বৰ 3 কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন সো এটো আমাক কৈছে যে ইফ দা এইচসিএফ অফ a and b are 12 তাৰ মানে দুটা নাম্বাৰ আছে তাৰ এইচসিএফ টো কি 12 হয় আৰু আমাক কি কৈছে যে নাম্বাৰ দুটা কেনেকুৱা পজিটিভ ইন্টিজাৰ তাৰ মানে ধনাত্মক সংখ্যা আৰু আমাক কি কৈছে যে 12 তকৈ দুইটা সংখ্যা কি হয় ডাঙৰ হয় আৰু a টো ডাঙৰ b তকৈ হেটো আমাক কৈছে এতিয়া যেতিয়া আমি মাল্টিপল চইচ কোৱেশ্চন কৰো তেতিয়া আমি কি কৰো যে আমি অকল কোৱেশ্চনটো চালেও নহব তাত থকা অপচন বিলাকো আমি কি কৰিব লাগিব চাব লাগিব সো আমি এই অপচন ডি টো চাই পেলাই আমি গম পাইছো যে 36 আৰু 24 আছে মই এলসিএম এটা কম মানে এলসিএম সকলোতকৈ সহজভাৱে ওলোৱা এটা টিপস মই ট্ৰিক্স কৈছিলো যে আগৰ ভিডিওটোত সো আমি ইয়াৰ পৰা আমি কি দেখিছো যে ইয়াত 12 গৈ আছে 12 এক কেবাৰ যাব 3 বাৰ যাব আৰু ইয়াক 12 দুবাৰ যাব তো আমি 12 টো বাহিৰত লিখি ললো আৰু এটো 3 দুগুণ 6 6 টো ইয়াত লিখিলো হল 6 বাৰ 72 72 পালো সো ইয়াৰ পৰা আমি কি দেখিছো যে 36 টো যদি আমি কৰো কিমান হ'ব 2 পূৰণ 2 2 দুগুণ 4 4 দুগুণ 12 আৰু 3 বাৰ 36 সো এটো হল কি 36 ৰ আমি কি কৰিলো প্ৰাইম ফেক্টৰাইজেচন কৰিলো তাৰ পিছত আমি 24 টো যদি কৰো কি হ'ব 2 দুগুণ 4 24 টো আমি কি জানো যে 6 4 গুণ 24 তো 6 টো আমি কি কৰিম 2 দুগুণ 4 হল আৰু 2 এটা দিম আৰু 3 এটা দিম তাৰ মানে 6 টোক আমি 2 পূৰণ 3 কৰিলো আৰু 4 টোক আমি 2 পূৰণ 2 কৰিলো হল 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 এতিয়া আমি যদি ইয়াৰ পৰা এইচসিএফ টো লিয়াও ইয়াৰ পৰা 2 এটা আহিব ইয়াৰ পৰা 2 এটা আহিব আৰু ইয়াৰ পৰা 3 এটা আহিব তাৰ মানে আমি কিমান পাম 2 পূৰণ 2 পূৰণ 3 2 দুগুণ 4 4 3 গুণ 12 তাৰ মানে আমি 12 পাম তাৰ মানে আমি ইয়াৰ পৰা কি দেখিলো যে দুটা নাম্বাৰ হে দুটা নাম্বাৰ হৈছে কি 36 আৰু 24 হে দুটা নাম্বাৰৰ কি হয় যেটো এইচসিএফ তাৰ মানে গখাও হেতু কিমান হয় 12 হয় আৰু ইয়াৰ পৰা আমি দেখিবলৈ পাইছো যেটো 36 হেতু কি হয় 24 তকৈ ডাঙৰ হয় আৰু কি হয় দুইটা কি হয় 12 তকৈ ডাঙৰ হয় আমাৰ এই কন্ডিশনটো স্যাটিসফাই কৰিছে তাৰ মানে আমি ইয়াৰ পৰা কি বুজিলো যে আমাৰ যেটো কাৰেক্ট অপচন হেতু হৈছে অপচন নম্বৰ ডি সো কেতিয়াবা আমি অপচনৰ সহায় লবলগীয়া হয় এনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চন সলভ কৰোতে নেক্সট কোৱেশ্চন what will be the HCF of 2 into 3 into 7 into 9 2 into 3 into 9 into 11 and 2 into 3 into 4 into 5
সো আমি যেতিয়া আগৰটো কৰিছিলোঁ কোনটো এইটো আছিলে এইটো কুৱেশ্যন আছিলে এই কুৱেশ্যনটো আমি কি কৰিছিলোঁ যে আমি হাইয়েষ্ট পাৱাৰবিলাক লৈছিলোঁ আৰু যিটো বাকী থাকি গৈছিলে আমি সেইটো লৈছিলোঁ যিহেতু আমি এইটো কি উলিয়াইছিলোঁ LCM উলিয়াইছিলোঁ কিন্তু আমাক এতিয়া কি দিছে কুৱেশ্যনটোত আমাক দিছে HCF উলিয়াবলৈ তাৰমানে গসাউ উলিয়াবলৈ আমি গসাউ উলিয়াত কি কৰিম আমি যিটো লোৱেষ্ট তাৰ পাৱাৰটো যিমান লোৱেষ্ট থাকিব আমি সেইটো পাৱাৰ নাম্বাৰটো আমি ল'ম তাৰ মানে HCF ইজ ইকুৱেল টু লোৱেষ্ট পাৱাৰ ইয়াত কি আছে আৰু যিটো আমি কমন আছে আমি বাকী থকাকেইটা নলওঁ যিকেইটা আমি কমন আছে অকল সেইকেইটাই ল'ম বিকজ আমি কি উলিয়াইছোঁ গসাউ উলিয়াইছোঁ ইয়াত 2 আছে ইয়াত 2 আছে আৰু ইয়াত 2 আছে আমি 2 এটা ল'লোঁ ইয়াত 3 আছে ইয়াত 3 আছে আৰু ইয়াত 3 আছে আমি 3 এটা ল'লোঁ তাৰপিছত 7 আছে ইয়াত 7 নাই আমি নলওঁ ইয়াত 9 আছে আমি 9 ইয়াত পৰা নলওঁ হৈ গ'ল সো ইয়াত 9 নাই সো আমি ইয়াৰ পৰা কি বুজিলোঁ আমি যিকেইটা কমন আছে অকল সেইকেইটাহে ল'ম সো 2 × 3 হ'ল 2 × 3 ইজ ইকুৱেল টু কিমান 6 তো অপশ্যন নম্বৰ চি এইটো 2 × 3 হিচাপে আমাক আনচাৰটো দিয়া আছে অপশ্যন নম্বৰ চিটো হৈছে কাৰেক্ট সো আমি গম পালোঁ যে LCMৰ ক্ষেত্ৰত আমি যিটো হাইয়েষ্ট পাৱাৰ সেইকেইটা ল'ম কমন যিকেইটা আছে হাইয়েষ্ট পাৱাৰ সেইকেইটাটো ল'মেই তাৰ উপৰিও আমি কি ল'ম যিকেইটা আমি বাকী থাকি গ'ল আমি সেইকেইটাও ল'ম যিহেতু আমি কি উলিয়াইছোঁ LCM উলিয়াইছোঁ এইটো ক্ষেত্ৰত HCFৰ ক্ষেত্ৰত আমি কি কৰিম যিবিলাক কমন আছে আমি সেইবিলাক ল'ম কিন্তু আমি কিবিলাক নলওঁ যিবিলাক আমাৰ কমন নাই অকল মানে বাকী থাকি চববিলাক আমি কি লওঁ HCFত আমি নলওঁ নেক্সট কুৱেশ্যন আগবাঢ়োঁ নেক্সট কুৱেশ্যনটো হৈছে ফাইণ্ড দ্য HCF অফ 144 180 আৰু 192 সো আমি এইটো ডিভিজন মেথড দি ট্ৰাই কৰিবলৈ কেনেকৈ কৰিম সো আমি ফাৰ্ষ্ট ষ্টেপত কি কৰোঁ 144 আৰু 180 কৰি উলিয়াবলৈ চেষ্টা কৰোঁ 180 লিখিম 180 কিহে হৰণ কৰিম 144 এ হৰণ কৰিম কেইবাৰ যাব এবাৰ যাব 144 হ'ল আৰু বাকী থাকিব কিমান 36 এতিয়া 36টোৱে কাক কৰিম 144 কৰিম মানে 36টোৱে যিটো বাকী থাকিব সেইটোৱে কোনটো কৰিম এইটো কৰিম এইবিলাক আমি যিবিলাক এইটো সলভ কৰা যিটো পদ্ধতি সেইটো আমি ডিছকাছ কৰিছিলোঁ আগৰ ভিডিঅ'ত সো 36 এ 144 কেইবাৰ যাব 4 বাৰ যাব 144 হ'ল তাৰমানে এতিয়া একো বাকী নাথাকিল তাৰমানে ইয়াৰ যিটো HCF সেইটো কিমান 36 তাৰমানে 144 আৰু 180 যিটো HCF সেইটো কিমান 36 নেক্সট ষ্টেপত আমি কি কৰিম 36 ল'ম আৰু কি কৰিম আৰু ল'ম আমি 192 ল'ম এতিয়া আমি 36 টো 192 হৰণ কৰিম যেতিয়া আমাক তিনিটা নাম্বাৰ এনেকৈ দিয়া থাকিব তেতিয়া আমি এনেকৈ উলিয়াম সেইটো আমি পদ্ধতি আমি এতিয়া আমি ডিছকাছ কৰি আছোঁ সো 36 আমি এইটো কেইবাৰ যাব 5 বাৰ যাব 180 হ'ব ইয়াত কিমান থাকিব 12 এতিয়া 12টোৱে কি কৰিম 36ক হৰণ কৰিম 3 বাৰ যাব 36 একো বাকী নাথাকিল তাৰ মানে যিটো গোটেই তিনটাৰ যিটো HCF তাৰ আনচাৰটো কিমান 12 মানে যিটোৱে আমি হৰণ কৰি পেলাই একো বাকী নাথাকিব সেইটোৱে কি হ'ব HCF হ'ব তাৰমানে 12 কাৰেক্ট আনচাৰ তাৰমানে অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন HCF অফ 2 নাম্বাৰছ ইজ 8 তাৰমানে দুটা নাম্বাৰৰ HCF গসাউ কি দিছে 8 দেন হুইচ অফ দ্য ফলোয়িং কেন নেভাৰ বি দেয়াৰ LCM তাৰমানে আমাক সুধিছে যে সেই দুটা নাম্বাৰ কোনটো নাম্বাৰ ইয়াৰ তলৰ কোনটো নাম্বাৰ সেই দুটা নাম্বাৰ কেতিয়াও কি হ'ব নোৱাৰে গসাউ হ'ব নোৱাৰে সো আমি এইটো কেনেকৈ কৰিম এতিয়া এইটো কৰিবলৈ আমি এটা এক্সাম্পলৰ সহায়ত বুজোঁ যে 36 লৈছোঁ আৰু মই 24 লৈছোঁ 36ৰ মই যেতিয়া ইহঁতৰ দুটা যেতিয়া আমি LCM আৰু HCF উলিয়াম কেনেকৈ উলিয়াম LCMটো হ'ব ইহঁতৰ কিমান 72 আৰু যিটো HCF হ'ব সেইটো কিমান হ'ব 2 × 2 × 3 × 3 আৰু এইটো হ'ব 2 × 2 2 × 3 সো 2 × 4 4 × 12 3 বাৰ 36 আৰু 2 × 4 4 × 8 8 × 24 সো ইয়াৰ পৰা আমি যিটো HCF সেইটো কিমান পাম 2 এটা ল'ম আৰু ইয়াৰ পৰা আমি 2 এটা ল'ম আৰু ইয়াৰ পৰা আমি 3 এটা ল'ম বাকীকেইটা আমি নলওঁ সো 2 পূৰণ 3 2 × 4 4 × 12 ইয়াৰ HCFটো হ'ব 12 আৰু ইয়াৰ যিটো LCM সেইটো হ'ব 72 তো ইয়াৰ পৰা আমি কি দেখিবলৈ পাইছোঁ যে দুটা নাম্বাৰৰ যিটো LCM সেইটো সদায় কি হ'ব লাগিব HCFৰ মাল্টিপল হ'ব লাগিব তাৰ মানে যিটো দুটা নাম্বাৰৰ যিটো HCF তাৰমানে গসাউ সেই গসাউটোৱে সিহঁতৰ LCMটোক সদায় মানে লসাগুটোক সদায় কি যাব লাগিব হৰণ যাব লাগিব ডিভাইড কৰিব লাগিব তাৰমানে একো ৰিমাইণ্ডাৰ বাকী নথকাকৈ ডিভাইড কৰিব লাগিব সো এতিয়া আমি কুৱেশ্যনটোলৈ আগবাঢ়োঁ কুৱেশ্যনটো আমাক কি কৈছে আমাক নাম্বাৰটো দিছে 8 তাহাঁতৰ HCFটো দিছে 8 তো HCFটো যেতিয়া 8 দিছে তাৰমানে ইহঁতৰ HCFটো কি হৈছে 8 তাৰমানে 8টোৱে কি ইহঁতৰকেইটাক হৰণ যাব লাগিব যিকেইটাক হৰণ যাব সেইকেইটা কি হ'ব পাৰে LCM হ'ব পাৰে হোৱাৰ চান্স আছে সো 8 ইয়াক হৰণ যায় 8 3 × 24 8 6 × 48 ইয়াকো হৰণ যায় আৰু 8 7 × 56 ইয়াকো হৰণ যায় কিন্তু 60টো কি হয় হৰণ নাযায় সেইকাৰণে কি হ'ব অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব বিকজ যিটো
ইহঁতৰ নাম্বাৰ দুটাৰ যিটো HCF সেই নাম্বাৰটোৱে কি ইয়াক হৰণ নাযায় তাৰ মানে সেই নাম্বাৰটো ইহঁতৰ কি নহয় মানে যিটো LCM সেই LCMটো HCF ৰ মাল্টিপল নহয় নেক্সট কোৱেশ্চন আৰু যদি আপোনালোকে কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক বিনা সংকোচে সুধিব পাৰে সো নেক্সট কোৱেশ্চন এটো আমাক কৈছে যে এটা নাম্বাৰ এক্স্যাক্টলি ডিভিজিবল তাৰ মানে একো বাকি নথকাকে ডিভিজিবল হৈ যায় কিহেৰে 11 আৰু 13 তেতিয়াহ'লে আমাক কৈছে যে তলৰ কোনটো হ'ব হোৱাৰ চান্স আছে যে ডিভিজিবল বাই 11 আৰু এই দুটা প্লাস কৰিলে সেই নাম্বাৰটো ডিভাইড কৰিব নহলে এই দুটা মাইনাস কৰিলে ডিভাইড কৰিব নে হেতৰ পূৰণফলে ডিভাইড কৰিব নে হেতক হৰণে ডিভাইড কৰিব এতিয়া আমি এটো কেনেকৈ কৰিম এতিয়া ইয়াৰ মিনিংটো কি আমি জানো যে দুটা নাম্বাৰৰ LCM তাৰ মানে 11 আৰু 13 ইয়াৰ LCM টো কিমান হ'ব যেহেতু ইহঁতি পৰিমেয় সংখ্যা 11 * 13 এ হ'ব হল তেতিয়া হলে যদি এটা নাম্বাৰক কোনোবা দুটা নাম্বাৰে কি হয় ডিভাইড যায় তেতিয়া হলে তাহাতৰ কি হ'ব তাহাতৰ LCM টো তাহাতক ডিভাইড কৰিব কি কৈছো মই ধৰিব পাৰিছে যে কোনোবা এটা নাম্বাৰক যদি দুটা নাম্বাৰে ডিভাইড কৰে কমপ্লিটলি ডিভাইড কৰে দুটা নাম্বাৰে তেতিয়া হলে তাহাত সেই নাম্বাৰ দুটাৰ যেটো LCM হ'ব সেই LCM টো সেই নাম্বাৰটোক ডিভাইড কৰিব তাৰ মানে এই নাম্বাৰ দুটা LCM কি পূৰণফল ইহঁতৰ পূৰণফল তেতিয়া হলে এই নাম্বাৰটো কিহে ডিভাইড কৰিব ইহঁতৰ ডিভিজিবল বাই পূৰণফল তাৰ মানে অপচন নাম্বাৰ সি টো কাৰেক্ট নেক্সট কোৱেশ্চন সো এইবিলাক যিমান বিলাক আমি কোৱেশ্চন কৰিছো এইবিলাক সব বেসিক কোৱেশ্চন বেসিক LCM আৰু HCF ৰ বেসিক যিবিলাক কোৱেশ্চন হেবিলাক সো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইবিলাক সাধাৰণতে আমি এক্সামত অহা দেখা যায় নেক্সট কোৱেশ্চন সো এডুকেশ্যন আমাক কৈছে যে 18 আৰু 15 ৰ যেটো HCF আৰু যেটো LCM তাহাতৰ পূৰণফলটো কিমান হ'ব আমাক হেতু দিছে সো এডুকেশ্যন আমি একেবাৰে সহজ কেনেকৈ সহজ যে দুটা নাম্বাৰৰ পূৰণফল সদায় কাৰ লগত ইকুৱেল হয় হিহঁতৰ HCF আৰু LCM ৰ পূৰণফলৰ লগত এটো আমি প্ৰথম ফৰ্মুলা আমি যেটো পাইছিলো সো ইয়াৰ পৰা আমি কি পাম যে HCF আৰু LCM ৰ ইহঁতৰ দুটাৰ পূৰণফলটো কিমান হ'ব ইহঁতৰ নাম্বাৰ দুটাৰ পূৰণফল তাৰ মানে 18 আৰু 15 পূৰণ কৰিলে আমি কিমান পাম 270 পাম তাৰ মানে অপচন নাম্বাৰ ডি টো কাৰেক্ট আনসাৰ সো নেক্সট কোৱেশ্চনটো হৈছে যে দুটা নাম্বাৰ আমাক LCM দিয়া আছে আৰু তাহাতৰ HCF দিয়া আছে 33 আৰু তাৰে এটা নাম্বাৰ দিছে 297 হয়টো সৰি 297 সো আমি এটো আগৰটো নিচিনা ফৰ্মুলাতে পেলাই কৰিম আমি জানো যে দুটা নাম্বাৰৰ পূৰণফল এটা নাম্বাৰ আমি a বুলি ধৰি লৈছো আৰু ইটো নাম্বাৰ পূৰণফল কাৰ লগত ইকুৱেল তাহাতৰ LCM মানে 2376 পূৰণ HCF তাৰ মানে 33 এতিয়া ইফালে 297 টো পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হ'ব 33 ডিভাইডেড বাই 297 এতিয়া আমি যেতিয়া এটো সিম্পলিফাই কৰি আমি এটো সলভ কৰিলে কিমান পাম 264 সো ইয়াত আৰু এটা অপচন আছে নান অফ দি এবভ সো হেতু টাইপ কৰিবলৈ থাকি গল সো ইয়াৰ অপচনটো হ'ব ই নান অফ দি এবভ সো নেক্সট কোৱেশ্চন দা HCF এণ্ড LCM of two natural numbers তাৰ মানে natural number মানে কি স্বাভাৱিক সংখ্যা কোৰ পৰা স্টাৰ্ট হয় 1 2 3 4 এবিলাকৰ পৰা স্টাৰ্ট হয় সো natural number দুটা নাম্বাৰ আৰু তাহাতৰ HCF আৰু LCM হৈছে 12 আৰু 72 এতিয়া আমাক কি কৈছে what is the difference between the two numbers আমাক সেই যি দুটা নাম্বাৰ সেই নাম্বাৰ দুটাৰ আমাক কি দিছে ডিফাৰেন্সটো দিছে আৰু আমাক কি দিয়া আছে যে if one of the numbers is 24 সো আমাক কি দিয়া আছে যে নাম্বাৰ দুটাৰ HCF হৈছে 12 LCM হৈছে 72 আৰু তাৰে এটা নাম্বাৰ হৈছে 24 তেতিয়াহলে আমি কি কৰিম আমি ইটো নাম্বাৰ উলিয়াব লাগে সিম্পলি সো ইটো নাম্বাৰ মই a বুলি ধৰি লৈছো আৰু কি হ'ব 12 হে আগৰটো ফৰ্মুলাই 72 বাই কিমান 24 হ'ব তো ইয়াক এটো তিনিবাৰ যাব আৰু তিনিবাৰ 36 এতিয়া আমাক এটো হুদা নাই যে ইটো নাম্বাৰ কি আমাক হুদিছে যে তাহাতৰ ডিফাৰেন্সটো কি তাৰ মানে 24 আৰু 36 মাইনাস কৰিলে আমি কিমান পাম আমাক হেতু হুদিছে সো আমি কিমান পাম 12 পাম তো অপচন নাম্বাৰ এ টো কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন এটো আমাক কৈছে দা ৰেশিও অফ টু নাম্বাৰস ইজ 3:4 তাৰ মানে দুটা নাম্বাৰ আছে তাহাতৰ ৰেশিওটো কিমান 3:4 মই ৰেশিওৰ বেসিকৰ ওপৰত এটা ভিডিও বনাইছিলো সেই ভিডিওটো যদি আপোনালোকে চোৱা নাই তেতিয়াহলে আই বাটনত ক্লিক কৰি পেলাই চাব পাৰে সো দুটা নাম্বাৰ ৰেশিও দিয়া আছে 3:4 and their HCF is 4 তাৰ মানে দুটা নাম্বাৰ আমি ধৰি লৈছো নাম্বাৰ দুটা কি কি 3m আৰু 4m বুলি ধৰি লৈছো হল তাৰ পিছত তাহাতৰ HCF টো কিমান দিয়া আছে HCF is equal to 4 তাৰ মানে গখাও দিয়া আছে আমাক 4 আৰু তাহাতৰ আমাক কি উলিয়াব লাগে LCM উলিয়াব লাগে সো আমি আৰু কি বুলি ধৰি লৈছো যে
HCF টো m বুলি ধৰি লৈছোঁ HCF টো m বুলি ধৰিলোঁ আৰু নাম্বাৰ দুটা 3m আৰু 4m বুলি ধৰিলোঁ তো আমি জানো যে দুটা নাম্বাৰৰ পূৰণফল কাৰ লগত ইকুৱেল হে নাম্বাৰ দুটাৰ HCF আৰু LCM ৰ লগত ইকুৱেল এতিয়া আমাক উলিয়াব লাগে LCM তো এটো পূৰণ হৈছে এফালে আমি হৰণ কৰি দিওঁ কিমান হ'ব LCM is equal to 3m into 4m divided by m m টো তলত কিয় লিখিছো because আমি HCF টো m হিচাপে আমি ধৰি লৈছো তাৰ পাছত কি হ'ল এটো m m কেনসেল যাব কিমান থাকিলেগে 3 4 গুণ 12 12m এতিয়া m ৰ ভ্যালুটো আমাক কিমান দি আছে তাৰ মানে HCF টো আমাক দি আছে 4 so 12 into m তাৰ মানে 12 into 4 4 12 কিমান 48 তো অপচন নম্বৰ D to correct. Next question. It was said the ratio of two numbers 5:6. দুটা number ratio আমাক কিমান দি আছে 5:6. তাৰমানে আমি নাম্বাৰটা ধৰি লৈছো 5m আৰু 6m. হল আৰু তাহাঁতৰ LCM দিয়া আছে 480. LCM is equal to 480. এতিয়া আমি আৰু এটা ধৰি লৈছো যে তাহাঁতৰ HCF টো আমাক উলিয়াব লাগে আমি HCF টো কি বুলি ধৰি লৈছো m বুলি ধৰি লৈছো হল m বুলি আমি HCF টো আমাক উলিয়াব লাগে m বুলি আমি ধৰি লৈছো এতিয়া আমি জানো যে দুটা নাম্বাৰৰ পূৰণফল কাৰ লগত ইকুৱেল LCM আৰু HCF ৰ লগত ইকুৱেল হে নাম্বাৰ দুটা LCM আৰু HCF ৰ লগত ইকুৱেল এতিয়া আমি কি কৰিম ইয়াত পুট কৰি দিম কি কৰিম HCF ৰ আমি কি বুলি ধৰি লৈছো m বুলি ধৰি লৈছো আৰু এটো 480 আছে সো এটো 5 গুণ 30 30m স্কয়াৰ হ'ব কেলে m দুটা আছে m * m m স্কয়াৰ এতিয়া এটো কিমান হ'ব 480m আছে আৰু is equal to 30m square আছে তো m আৰু m এটো কেনসেল যাব এফালে m এটা থাকিব তেতিয়া হলে m is equal to কি হ'ব 30 এফালে পূৰণ হৈছে এফালে গলে কি হ'ব হৰণ হ'ব তাৰ মানে 480 by 30 তাৰ মানে ইয়াৰ অপচনটো হ'ব 16 0 0 যাব আৰু 3 হলো 39 so option number B to correct answer next question the product of two whole number is 1500 whole number মানে কি পূৰ্ণ সংখ্যা যিবিলাক দশমিক থকা সংখ্যাবিলাক নহয় যিবিলাক পূৰ্ণ সংখ্যা তাৰ মানে 50 70 এইবিলাক হল and their HCF is 10 so দুটা নাম্বাৰৰ প্ৰডাক্ট আমাক দিছে 1500 আৰু তাহাঁতৰ গখাও দিছে আমাক 10 আমাক কি উলিয়াব লাগে LCM উলিয়াব লাগে so এটো হে আগৰটো নিচিনা কি দুটা নাম্বাৰৰ পূৰণফল আমি ইয়াত লিখিলো 1500 is equal to HCF into কি HCF into LCM নহয় জানো এতিয়া HCF আমাক দিয়া আছে 10 1500 into LCM তো 10 টো এফাল লৈ গলে হল কিমান হ'ব 150 LCM তেনি সহজ so option number B to correct answer next question find the greatest number that divides 130 305 and 245 leaving remainder 6 9 and 17 respectively তাৰ মানে আমি এনেকুৱা এটা নাম্বাৰ বিচাৰিব লাগে ডাঙৰ নাম্বাৰ মানে হেইবিলাকৰ ভিতৰত সবতকৈ ডাঙৰ নাম্বাৰ যোনটো নাম্বাৰে 130 ক ডিভাইড কৰিলে 6 বাকি থাকে 305 ক ডিভাইড কৰিলে 9 বাকি থাকে আৰু 245 ক ডিভাইড কৰিলে 17 বাকি থাকে সো এটো কৰিবলৈ আমি এটা ফৰ্মুলাৰ সহায় ল'ব লাগিব আমি ধৰি লৈছো x equal to 130 y equal to 305 z is equal to 245 আৰু small a is equal to 6 small b is equal to 9 and small c is equal to 17 তাৰ মানে এইটা হৈছে ৰিমাইন্ডাৰ এতিয়া ইয়াৰ কাৰণে যেটো ফৰ্মুলা হে ফৰ্মুলাটো হৈছে required মানেকে লিখি দিছো ফৰ্মুলাটো required greatest number is equal to HCF of x minus a y minus b z minus c ইয়াৰ মিনিংটো হৈছে যে x minus a কৰি আমি যেটো পাম y minus b কৰি আমি যেটো পাম z minus c কৰি আমি যেটো পাম আৰু সেই গোটে তিনটাৰ যেতিয়া আমি গখাও উলিয়াম যেটো উলাব হেতুৱে হ'ব আমি গ্ৰেটেষ্ট যেটো ইন্টিজাৰ হেতুৱে হ'ব তেতিয়ালে আমি এটো কৰো কেনেকৈ কৰিম HCF of x minus a তাৰ মানে কি 130 পৰা 6 আমি মাইনাস কৰিম তাৰ মানে আমি কিমান পাম 124 Similarly, y পৰা আমি 9 বিয়োগ কৰিম তাৰ মানে 305 ৰ পৰা আমি 9 বিয়োগ কৰিম কিমান পাম 296 আৰু আমি কি কৰিম যে 245 ৰ পৰা আমি 17 বিয়োগ কৰিম তাৰ পৰা আমি কিমান পাম 228 পালো
এতিয়া এই গোটেই তিনিটা আমি HCF উলিয়াম তো আমি HCF টো উলিয়াব জানো সো হেতু মই এতিয়া আমি ডেসক্ৰাইব নকৰো আপোনালোকে নিজে এটো উলিয়াই লব সো ইয়াৰ অপচনটো হৈছে 4 অপচন নাম্বাৰ A টো কাৰেক্ট আনসাৰ তাৰ মানে 4 এ যদি আমি মই ইয়াত কৰি দিছো তাৰ মানে 4 এ যদি আমি 130 ক আমি ডিভাইড কৰো তেতিয়া হলে 6 বাকি থাকিব যে 130 আছে 130 এ 4 যদি আমি 4 এ যদি আমি 130 ক ডিভাইড কৰো কেবাৰ যাব এটো আমি হৰবুচ্চ যেটো বাৰ দিব পাৰিম হেতু হৈছে কিমান 31 তেতিয়া কিমান হ'ব 4 গুণ 4 আৰু 4 3 গুণ 12 তেতিয়া হলে এটো কিমান বাকি থাকিব 6 বাকি থাকিব হল 6 বাকি আছে সিমিলারলি বাকি এটো যদি আমি ডিভাইড কৰো 9 বাকি থাকিব আৰু এটো যদি আমি ডিভাইড কৰো 17 বাকি থাকিব সো এটো হৈছে ফৰ্মুলা নেক্সট কোৱেশ্চন what is the greatest number that divides 13850 and 17030 leaves a remainder of 17 সো একে কথা যে আমি এটা নাম্বার উলিয়াব লাগে যেটো নাম্বারে 13850 ক ডিভাইড কৰিলে কিমান বাকি থাকে 17 আৰু সিমিলারলি 17030 ক ডিভাইড কৰিলেও 17 বাকি থাকে সো আমি একে ফৰ্মুলা লগাই ইউজ কৰি পেলাই আমি কৰিম আমি ধৰি লৈছো x is equal to 13850 and y is equal to 17030 এতিয়া আৰু ধৰি লৈছো কি a is equal to 17 ইয়াৰ কাৰণে আৰু b is equal to 17 কাৰণ আমাক দুইটাতে কি দিয়া আছে 17 দিয়া আছে এতিয়া আমি সেই ফৰ্মুলাটো এপ্লাই কৰিলে কি হ'ব যে HCF of মই ডাইৰেক্ট লিখছো required number is equal to HCF of x ৰ পৰা আমি কি বিয়োগ কৰিম 17 বিয়োগ কৰিম আমি কিমান পাম যে 13850 তাৰ পৰা যদি আমি 17 বিয়োগ কৰো তেতিয়া হলে আমি কিমান পাম 1313833 তাৰ পিছত 17030 ইয়াৰ পৰা আমি যদি 17 বিয়োগ কৰো কিমান পাম 17013 পাম হল এতিয়া আমি ইহত দুটা আমি কি উলিয়াম গখা উলিয়াম মই এফালে লিখি লৈছো যে আমাৰ নাম্বাৰ দুটা কি আছিল যে 13833 আৰু 17013 সো এই দুটা নাম্বাৰ গখা উলিয়াবলে কি কৰিম আমি যেটো হৰু নাম্বাৰ হেতু ডাঙৰটোক ডিভাইড কৰিম তাৰ মানে 13833 এটো ডিভাইড কৰিম 17013 এটো ডিভাইড কৰিম কেবাৰ যাব এবাৰ যাব 13833 বাকি কিমান থাকিব 3180 সো 3180 আমি এটো যদি কৰো কাক কৰিম 3180 ইয়াক কৰিম 13833 এটো কেবাৰ যাব চাৰিবাৰ যাব 12720 হ'ব আৰু কিমান বাকি থাকিব 1113 এতিয়া 1113 টো কাক কৰিম 3180 কৰিম সো এটো দুবাৰ যাব কিমান হ'ব 2226 এতিয়া আমি যদি এটো বিয়োগ কৰো কিমান পাম 954 আকৌ 954 টো আমি ইয়াক কৰিম 1113 কেবাৰ যাব এবাৰে যাব 954 আমি যদি বিয়োগ কৰো কিমান পাম 159 এতিয়া 159 টো ইয়াক কৰিম মই এফাল লিখিছো 159 টো কাক কৰিম 954 কৰিম এটো যদি আমি কৰো কিমান কেবাৰ যাব ছবাৰ যাব 954 হ'ব তাৰ মানে একো বাকি নাথাকে এতিয়া তাৰ মানে আমি যেটো গ্ৰেটেষ্ট নাম্বাৰ হে নাম্বাৰটো কিমান পালো 159 পালো আমি পালো তো এই দুটা নাম্বাৰ HCF পালো কিন্তু আৰু হে HCF টো কি হয় যেটো গ্ৰেটেষ্ট ইন্টিজাৰ হেতৰ দুটা ডিভাইড কৰিলে 17 পাম So option number B2 correct answer. Next question. What is the greatest 4-digit number which when divided by 10, 15, 21 and 28? So কোনোবা এটা 4-digit number G2 number মানে মই example টা কৈছো 9876 তো এইটো নাম্বাৰক 10 এ ডিভাইড কৰিলে কি বাকি থাকিব লাগিব 4 এইটো 15 এ ডিভাইড কৰি থাকিলে 9 থাকিব লাগিব 21 এ ডিভাইড কৰিলে 15 আৰু 28 এ ডিভাইড কৰিলে 22 বাকি থাকি যাব লাগিব এতিয়া আমি হে নাম্বাৰটো কেনেকৈ উলিয়াম আমি কি কৰিম প্ৰথমতে আমি এই নাম্বাৰ গিটাৰ 10 15 21 10 15 21 আৰু 28 এই নাম্বাৰ গিটাৰ আমি LCM উলিয়াম 2 এ ডিভাইড কৰিম 2 5 গুণ 10 এটো 15 হৈ থাকিব এটো 21 এ হৈ থাকিব আৰু 2 14 28 এতিয়া আমি 3 এ কৰিম এটো 5 এ হৈ থাকিব 3 5 গুণ 15 3 7 গুণ 21 আৰু এটো 14 এতিয়া আমি 7 এ কৰিব পাৰো এটো 5 এ হৈ থাকিব এটো 5 এ হৈ থাকিব 7 গুণ 7 7 গুণ 14 এতিয়া আমি 5 এ কৰিব পাৰো 5 গুণ 5 5 গুণ 5 1 হ'ব ইয়াত এটো হ'ব কিমান 2 এ থাকিব হল এটো আমি 2 এ ডিভাইড কৰি দিব পাৰো ইয়াত হ'ব 1 1 1 আৰু ইয়াত 1 হল এতিয়া আমি যেটো LCM হেতু কিমান হ'ব LCM
2 into 3 into 7 into 5 into 2 তাৰ মানে কিমান হ'ব 2 গুণ 6 7 গুণ 42 আৰু 5 গুণ 10 তাৰ মানে 420 এতিয়া আমি পালো যেটো LCM হেতু পালো আমি 420 আমি জানো যেটো 4টা ডিজিটৰ তাৰ মানে 4টা অংকৰ একেবাৰে ডাঙৰ সংখ্যাটো কি হ'ব পাৰে 9 9 9 9 হ'ব পাৰে ইয়াতকৈ ডাঙৰটো 4 ডিজিট নাম্বাৰ আছে জানো নাই এতিয়া আমি কি কৰিম এই যেটো 9999 হেতুক 420 এ ডিভাইড কৰি দিম 420 আমি যেতিয়া ডিভাইড কৰিম তেতিয়া আমি কি পাম 23 বাৰ যাব 420 আৰু বাকি কি থাকিব বাকি থাকিব 339 তেতিয়া হলে ৰিমাইন্ডাৰ হৈ গল তাৰ মানে বাকি থাকিলে 339 এতিয়া 999 ৰ পৰা আমি 339 আমি বিয়োগ কৰি দিম আমি কিমান পাম 9660 পাম আমি পালো 9660 এতিয়া আমি প্ৰশ্নটোৰ মতে যিকিটা বাকি থাকিব বুলি কৈছিলে আমাৰ হেকিটা কিমান দিছে এটো হৈছে A এটো B 15C আৰু 22 কিমান D আমি ইয়াৰ পৰা দেখিছো কি দেখিছো যে 10 ৰ পৰা যেতিয়া আমি 4 বিয়োগ কৰো তেতিয়া হলে আমি কিমান পাও 6 পাও 15 ৰ পৰা আমি যেতিয়া 9 বিয়োগ কৰো তেতিয়া হলে আমি কিমান পাও 6 পাও তেতিয়া হলে 21 ৰ পৰা যেতিয়া আমি 15 বিয়োগ কৰো তেতিয়া হলে আমি কিমান পাও 6 পাও আৰু 28 ৰ পৰা যেতিয়া আমি 22 বিয়োগ কৰো কিমান পাৰো 6 পাও তাৰ মানে আমি যেতিয়া ABCD গিটা যেতিয়া আমি ইয়াৰ পৰা বিয়োগ কৰো তেতিয়া হলে আমি কিমান পাও 6 পাও তাৰ মানে k = 6 বুলি আমি লৈ লৈছো এটো এটা ফৰ্মুলা সো এতিয়া আমি কি কৰিম সিম্পলি এই যেটো আমি নাম্বাৰ পালো এই নাম্বাৰটো পৰা 6 এটা বিয়োগ কৰি দিম তেতিয়া হলে আমি কিমান পাম 9654 যেটো অপচন নাম্বাৰ এটো 45 নহয় 54 অপচন নাম্বাৰ A টো কাৰেক্ট আনসাৰ সো আমি ইয়াৰ পৰা কি কৰিলো যে যিগিটা নাম্বাৰ আমাক দিয়া আছিল যে যোনগিটা নাম্বাৰ ডিভাইড কৰিলে ৰিমাইন্ডাৰ থাকি যাব আমি সেই নাম্বাৰ গিটা আমি কি উলিয়ালো LCM উলিয়াই ললো তাৰ পিছত আমি কি কৰিলো সেই LCM টোৱে যেটো সকলোতকৈ ডাঙৰ যেটো নাম্বাৰ 9999 4 ডিজিটৰ তাক আমি ডিভাইড কৰিলো তাৰ পৰা আমি যেটো ৰিমাইন্ডাৰ পালো সেই ৰিমাইন্ডাৰটো 999 ৰ পৰা আমি বিয়োগ কৰি দিলো তাৰ পিছত আমি কি কৰিলো বিয়োগ কৰাৰ পিছত আমি যেটো পালো আমি তাৰ পৰা আমি কি বিয়োগ কৰিলো সেই হৰণ আমি যিগিটা কৰিছো আৰু যিগিটা বাকি থাকিলে তাহাতৰ পৰা যেটো মাইনাস কৰি আমি 6 যেটো পালো সেই 6 এটা তাৰ পৰা আমি মাইনাস কৰি দিছো আৰু আমি যেটো পালো হেইটো হৈছে আনসাৰ নেক্সট কোৱেশ্চন 3 electric devices make a beep after every 48 second 72 second আৰু 108 second তাৰ মানে ইলেক্ট্ৰনিক ডিভাইস কেটামান আছে আৰু তাহাঁতি বিপ সাউন্ডটো কৰে কিমান সময় অন্তৰালত 48 সেকেন্ডৰ প্ৰথমটোৱে তাৰ ভিতৰটোৱে 72 আৰু তাৰ পিছৰটো 108 সেকেন্ড দে বিপ টুগেদাৰ এট 10 am তাৰ মানে একেলগে হেতি সময়টো একেলগে যেটো বিপ কৰাৰ সাউন্ডটো একেলগে সময়টো হৈছে 10 টা বজাত দা টাইম when they will next make a beep together তাৰ মানে 10 টা বজাত প্ৰথমতে কৰিলে তাৰ মানে 10 টা বজাত একেলগে বিপ সাউন্ডটো কৰিলে ইয়াৰ পিছত কেতিয়া আকৌ কোনটো টাইমত বিপ সাউন্ডটো কৰিব আমাক হেতু উলিয়াব লাগে সো আমি এটা এটো পৰা কি কৰিম আমি আগৰটো নিচিনাই কৰিম 48 72 আৰু 108 ৰ পৰা আমি কি উলিয়াম LCM উলিয়াম দুইয়ে ডিভাইড কৰিম 24 হ'ব ইয়াত কিমান হ'ব 36 হ'ব ইয়াত কিমান হ'ব 54 আকৌ দুইয়ে ডিভাইড কৰিম 2 12 24 2 18 36 আৰু 2 27 54 এতিয়া আমি কি হে কৰিম 3 এ গৈ আছে 3 4 গুণ 12 3 6 গুণ 18 3 9 গুণ 27 2 এ গৈ আছে 2 গুণ 4 2 3 গুণ 6 এটো 9 হৈ আছে 3 এ কৰিম ইয়াত 2 থাকিব 3 এ গুণ 3 3 3 গুণ 9 2 এ কৰি দিছো 2 এ গুণ 2 3 তাৰ পিছত 3 এ 1 1 1 হল তেতিয়া হলে LCM টো কিমান হ'ব 2 into 2 into 3 into 2 into 3 into 2 into 3 তাৰ মানে 2 2 গুণ 4 4 গুণ 12 2 12 24 3 24 72 আৰু 2 into 72 144 আৰু 3 into 144 কিমান 432 so 432 আমি কিমান পালো 432 এহতৰ কি পালো LCM পালো এতিয়া 432 ক আমি কিহে ডিভাইড কৰি দিম 60 এ ডিভাইড কৰি দিম কিয় তাৰ মানে 1 ঘন্টাত কিয় 60 মিনিট থাকে তো আমি মিনিটলে লৈ গৈছো এটো 60 এ ডিভাইড কৰিলো তেতিয়ালে আমি কিমান পাম 7 মিনিট 12 সেকেন্ড পাম তাৰ মানে এটো যেটো ডিভাইড কৰিম 12 এটা বাকি থাকি যাব তো 7 মিনিট হ'ব 7 বাৰ যাব 7 মিনিট আৰু 12 সেকেন্ড হল এতিয়া প্ৰথমতে কেটা বজাত কৰিছিলে 10 টা বজাত আৰু 10 টা বজাত কৰাৰ পিছত আৰু এটো নেক্সট কিমানত কৰিব 10 টা বাজি 7 মিনিট আৰু 12 সেকেন্ড
12 ছেকেণ্ডত কৰিব তাৰমানে এইটো জাষ্ট আমি কি 10টা বজাৰ লগত আমি প্লাস কৰি দিছো সো অপচন নাম্বাৰ এ টু কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন Monica, Veronica and Rachat begin to jog around a circular stadium. So Monica, Veronica আৰু Rachat নামৰ তিনিজন ব্যক্তিয়ে begin to jog মানে জগিং কৰিছে around a circular stadium. তাৰমানে ঘূৰণীয়া এখন খেলপথাৰত তেওঁলোকে কি কৰিছে জগিং ষ্টাৰ্ট কৰিছে. They complete their revolutions in so প্ৰথম মনিকাই কৰে 42 ছেকেণ্ডত মানে এপাক ঘূৰে ভেৰনিকাই কৰে 56 ছেকেণ্ডত আৰু ৰাচাতে কৰে 63 ছেকেণ্ডত এতিয়া আমাক কি দিছে আফটাৰ হাউ মেনি সেকেন্ডস উইল দে বি টুগেদাৰ এট দ্য ষ্টাৰ্টিং পইণ্ট সো আমাক কি আগৰ নিচিনা সেম কোৱেশ্চন সুধিছে আমি একেলগে আমি তেনেদৰে কৰিম 42 56 আৰু 63 আমি কি উলিয়াম লখাগ উলিয়াম দুয়ে কৰিম 21 হ'ব 28 63 থাকিব তিনিয়ে কৰিম 3 7 গুণ 21 এটো 28 থাকিব আৰু 21 হল হাতে কৰিম 7 গুণ 7 7 4 গুণ 28 আৰু 7 3 গুণ 21 এতিয়া আমি এটো যদি এলসিএম টো কিমান হ'ব এলসিএম ইজ ইকুৱেল টু 2 into 3 into 7 into 1 into 4 into 3 সো আমি যেতিয়া আমি এটো পূৰণ কৰিম আমি কিমান পাম 504 তাৰ মানে তেওঁলোকে যেটো নেক্সট টাইমিং হে টাইমিংটো কিমান টাইমৰ পিছত তেওঁলোকে লগ পাব মানে একেলগে starting point জোপা স্টাৰ্ট কৰিছিলে তেওঁলোকে আকৌ কিমান টাইমৰ পিছত starting pointত একো একেলগ হ'ব হে টাইমটো হৈছে 504 সেকেন্ড যেটো আমাক সেকেন্ডত হদিছে আমি এখানে সেকেন্ডতে থাকিব দিম সো 504 সেকেন্ড সো অপচন নাম্বাৰ সি টু কারেক্ট নেক্সট কোৱেশ্চন the LCM of two numbers is 48 তাৰমানে দুটা নাম্বাৰ LCM দিয়া আছে আমাক 48 the numbers in the ratio 2:3 find the sum of the numbers তাৰমানে হে নাম্বাৰটা কি ৰেশিওত আছে 2:3 ৰেশিওত আৰু আমাক কি উলিয়াব লাগে যে হে নাম্বাৰটা যোগফল উলিয়াব লাগে আমি ধৰি লৈছো যে নাম্বাৰ দুটা 2x আৰু কি x 3x আৰু হে নাম্বাৰ দুটাৰ যেটো LCM হেতু কিমান হ'ব 6x হ'ব LCM টো 6x হ'ব এই নাম্বাৰ দুটাৰ হল এতিয়া কোৱেশ্চনৰ মতে কি কোৱেশ্চনৰ আমাক কি কৈছে যে LCM টো আমাক কিমান বুলি কৈছে আমাক কোৱেশ্চনৰ মতে আমাক কৈছে LCM টো হৈছে আমাৰ কিমান 48 তাৰ মানে 6x = আমি 48 লিখিব পাৰো যেহেতু আমাক কি দিয়া আছে যে LCM = 48 দিয়া আছে সো x = কি 6 টো এফালে গলে কি হ'ব 8 6 গুণ 48 x = 8 হল তাৰ মানে নাম্বাৰটা কিমান হ'ব 2 into 8 যদি আমি x ৰ ভ্যালুটো ইয়াত পুট কৰি দিও কিমান হ'ব 2 into 8 আৰু 3 into 8 তাৰ মানে 2 8 গুণ 16 এটা নাম্বাৰ আৰু এটা নাম্বাৰ হৈছে 24 এতিয়া এই দুটা নাম্বাৰক আমি যেতিয়া যোগ কৰিম তেতিয়া হলে আমি কিমান পাম 40 পাম সো অপচন নাম্বাৰ সি টু কারেক্ট আনসার সো আজি ভিডিওটো কাৰণে ইমানে আছিল আশা কৰো আমি যি ডিসকাস কৰিলো আপোনালোকে ভালদৰে বুজি পালে নেক্সট ভিডিওত পুনৰ লগ পাম আৰু যদিহে কোনোবাই কিবা বুজি পোৱা নাই তেতিয়া হলে কমেন্টত জনাব পাৰে আৰু যদিহে আপোনালোকে ভিডিওটো চাই ভাল লাগিল তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব